প্ৰথমতে মই আমাৰ লখিমপুৰবাসীকটো ধন্যবাদ জনাবই লাগিব। ধন্যবাদ জনাইছোঁ। ভাল লাগে নিৰ্বাচন এটা বা যিকোনো এটা ৰিজাল্ট হ'লেতো ভালেই লাগিব। তো আগন্তুক দিনত বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। সেইখিনি দলৰ কৰ্মকৰ্তা, মিত্ৰজোঁটৰ কৰ্মকৰ্তা, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়কসকল সকলোৰে লগত এটা ভাল কেমেষ্ট্ৰি যদি মই ডেভেলপ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিছুমান কাম যদিও আমি অনুমোদন পাওঁ, কেতিয়াবা গৈ সেইবিলাক ইমপ্লিমেণ্ট কৰাত যথেষ্ট অসুবিধা হয়। তো সেইখিনি আগৰ নিচিনাকৈ বা আগতকৈ ইম্প্ৰুভ কৰিবলৈ এই যিটো আমাৰ কেমেষ্ট্ৰি আমাৰ দলৰ বিধায়কসকলৰ লগত, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৰে লগত এইটো বিশেষ প্ৰায়ৰিটি থাকে। চাওক, এইবাৰ যদি আমি বিধানসভা সমষ্টি ৱাইজত যদি আমি এনালাইচিছ কৰোঁ, তেতিয়াহ'লে 90তকৈ অধিক সমষ্টিত আমাৰ ভাল মাৰ্জিনত আমাৰ বিধায়কসকলে তাত মানে ৰিজাল্ট দিবৰ কাৰণে সক্ষম হৈছে। আৰু ভোট শ্বেয়াৰটো আমাৰ প্ৰায় 5-6-7% মান, এতিয়া মই একজেক্ট ক'ব নোৱাৰিম, কিন্তু মোৰ যিটো আহিছে আমাৰ আগতকৈ ভোট শ্বেয়াৰটো আমাৰ বাঢ়িছে। এতিয়া আমি 40+ গুচি গৈছোঁ। তো মইতো ইয়াতে দেখা নাই বৰ কিবা কংগ্ৰেছ দলে কিবা ফূৰ্তি কৰিবলগীয়া বা বিশেষ কিবা কৰিবলগীয়া তেনেকুৱা ধৰণে একো দেখা নাই। হয়, আমাৰ কোনোবা সমষ্টিত মাৰ্জিন বাঢ়িছে। ফৰ এক্সাম্পল লখিমপুৰত মাৰ্জিনটো অলপ কমিছে। তাৰ কেইবাটাও কথা আছিলে যে ডুমডুমাৰ পৰা 4খন পঞ্চায়ত ওলাই গৈছিলে, 2টা সমষ্টি নাইকিয়া হ'ল। তো ভোট শ্বেয়াৰটো যদি আমি চাওঁ, তেতিয়াহ'লে এইবাৰো আমি 56% পাইছোঁ। ক্লিয়াৰ আমাৰ মানে ৰিজাল্টটো জনসাধাৰণে দি আমাক এইবাৰো লখিমপুৰত দিছে, কিন্তু যোৱাবাৰ আমি 59% পাইছিলোঁ। তো আৰু কিছুমান কথা থাকে যে এটা যিটো নিৰ্বাচন হৈ গ'ল বা যিকোনো এটা কৰ্মৰাজিৰ পিছত পৰ্যালোচনা এটা হয়, ভাল হ'লেও হয়, বেয়া হ'লেও হয়। আমি ভাল কেনেকৈ কৰিলোঁ, বেয়া হ'ল আমি কেনেকৈ কি হ'ল, তো এই ধৰণৰ বিষয়বিলাকতো পৰ্যালোচনা এটা আমাৰ থাকিব। তো এইখিনি আমাৰ সমষ্টিগতভাৱেও থাকিব আৰু ৰাজ্যিক ভিত্তিতো থাকিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো থাকিব। গোটেইখিনি এনালাইচিছ পৰ্যায়ক্ৰমে এইখিনি হৈ থাকিব। আৰু কিছুমানত আমাৰ যিখিনি আমাৰ জুৰিডিকশ্যন থাকিব।